ভিডিও অফ কৰিবলৈ কৈছো এইটো ধলাগুৰি বাগিচা হয় গম পাই নহয় ধলাগুৰি বাগিচা তেতিয়া নিৰ্বাচনৰ সময়ত চব দল মানে ৰাজনৈতিক দলেই এই বিভিন্ন মানে দলীয় মিটিং মাটাংবিলাক চলি আছে ঠিক তেনেধৰণে ধলাগুৰিতো আজি আমাৰ মিটিং আছিলে আৰু ধুনীয়া মিটিং হৈছে দীঘলীয়া আমাৰ 2 ঘণ্টীয়া মিটিং হৈছে গোটেই বুথৰ আমাৰ সভাপতি আমাৰ কৰ্মীসকল আহিছে আজি মিটিং মাটাং হৈ আছিলে তেতিয়া মিটিং কিন্তু ধুনীয়া হৈছে আমাৰ চলি আছিলে কিন্তু হয় অকণমান দেৰি কেইজনমান ল'ৰা আহিল তেওঁলোকে কোনোবাই খুৱাই বুৱাই পঠিয়াইছে এনেকুৱা এটা ধনি দিব বিচাৰিছে কিন্তু সেইবিলাকতো তেনেকুৱা চলিয়ে থাকে সেইকাৰণে আৰু তেনেকুৱা যদি কিবা হৈছে পৰিস্থিতি বেয়া হৈ যোৱা নিচিনা কৰিব বিচাৰে কিন্তু সেইটো তেনেকুৱা কোনো কথা হোৱা নাই সেইকাৰণে তেনেকুৱাবিলাক হৈ থাকে কিন্তু আমাৰ মিটিংটো ধুনীয়াকৈ হৈছে সেইটোৱে মই কৈছোঁ আমাৰে ল'ৰা হয় কোনোবাই কিবা খুৱাই বুৱাই পঠিয়াই দিছে গামোচি পিন্ধাই আদৰিলেও ৰাস্তাতে তাৰপাছতে গৈ পেলাই তেওঁলোকে সেইটো কোনোবাই মানে মনে সাজা এইবিলাক বনাই পঠিয়াই দিছে আৰু যাতে মানে অকণমান নিউজটো বেয়া হওক বা কিবা তেনে কিন্তু তেনেকুৱা কোনো ধৰণৰ কথা নাই মই নাভাবোঁ সেইটো কোনোবাই আমাৰ হেৰিয়ে কৰিছে কিন্তু কথাটো হৈছে তেনেকুৱা কিবা হেৰি হ'ব বুলিকে চাগে হয়তো ক'ব পাৰে তেওঁলোকে এতিয়া সেই সময়ত কেনেকুৱা কাৰ আৱেগ হৈ থাকে ক'ব নোৱাৰি নহয় আপোনালোকৰ মাজতো কোনোবা এটা কয় যোৱাকালি আমাৰ গোলাঘাটত হৈ গৈছে নহয় জানো এজনে কৈ থকাৰ কাৰণে কোনোবা এটা কৈ দিয়াত তেনেকুৱা এটা পৰিস্থিতি হৈ গৈছে বিজেপিৰ ফালৰ পৰা ঠিক তেনেধৰণে হয়তো মানে কোনোবাই আৱেগত ক'ব পাৰে কিন্তু তেনেকুৱা কোনো কথা নাই আমি কেতিয়াও হেৰি নহয় আমি সদায় ৱেলকামেই কৰোঁ চবকে আৰু তেনেকুৱা সেই কোনোবাই তেনেকুৱা ষড়যন্ত্ৰ কৰি মানে নিউজটো বেয়া হওক বা মিটিংটো ভাঙিবলৈ বিচাৰিব বেয়া পাৰে তেনেকুৱা একো নাই তেওঁলোকে আহিলে হুলস্থুলটো কৰিলে আৰু তাৰপাছত ধুনীয়া 2 ঘণ্টাৰ ওপৰত মিটিং হৈছে আমাৰ ভিডিও অফ কৰিবলৈ কৈছো এইটো ধলাগুৰি বাগিচা হয় গম পাই নহয় ধলাগুৰি বাগিচা তেতিয়া নিৰ্বাচনৰ সময়ত চব দল মানে ৰাজনৈতিক দলেই এই বিভিন্ন মানে দলীয় মিটিং মাটাংবিলাক চলি আছে ঠিক তেনেধৰণে ধলাগুৰিতো আজি আমাৰ মিটিং আছিলে আৰু ধুনীয়া মিটিং হৈছে দীঘলীয়া আমাৰ 2 ঘণ্টীয়া মিটিং হৈছে গোটেই বুথৰ আমাৰ সভাপতি আমাৰ কৰ্মীসকল আহিছে আজি মিটিং মাটাং হৈ আছিলে তেতিয়া মিটিং কিন্তু ধুনীয়া হৈছে আমাৰ চলি আছিলে কিন্তু হয় অকণমান দেৰি কেইজনমান ল'ৰা আহিল তেওঁলোকে কোনোবাই খুৱাই বুৱাই পঠিয়াইছে এনেকুৱা এটা ধনি দিব বিচাৰিছে কিন্তু সেইবিলাকতো তেনেকুৱা চলিয়ে থাকে সেইকাৰণে আৰু তেনেকুৱা যদি কিবা হৈছে পৰিস্থিতি বেয়া হৈ যোৱা নিচিনা কৰিব বিচাৰে কিন্তু সেইটো তেনেকুৱা কোনো কথা হোৱা নাই সেইকাৰণে তেনেকুৱাবিলাক হৈ থাকে কিন্তু আমাৰ মিটিংটো ধুনীয়াকৈ হৈছে সেইটোৱে মই কৈছোঁ আমাৰে ল'ৰা হয় কোনোবাই কিবা খুৱাই বুৱাই পঠিয়াই দিছে গামোচি পিন্ধাই আদৰিলেও ৰাস্তাতে তাৰপাছতে গৈ পেলাই তেওঁলোকে সেইটো কোনোবাই মানে মনে সাজা এইবিলাক বনাই পঠিয়াই দিছে আৰু যাতে মানে অকণমান নিউজটো বেয়া হওক বা কিবা তেনে কিন্তু তেনেকুৱা কোনো ধৰণৰ কথা নাই মই নাভাবোঁ সেইটো কোনোবাই আমাৰ হেৰিয়ে কৰিছে কিন্তু কথাটো হৈছে তেনেকুৱা কিবা হেৰি হ'ব বুলিকে চাগে হয়তো ক'ব পাৰে তেওঁলোকে এতিয়া সেই সময়ত কেনেকুৱা কাৰ আৱেগ হৈ থাকে ক'ব নোৱাৰি নহয় আপোনালোকৰ মাজতো কোনোবা এটা কয় যোৱাকালি আমাৰ গোলাঘাটত হৈ গৈছে নহয় জানো এজনে কৈ থকাৰ কাৰণে কোনোবা এটা কৈ দিয়াত তেনেকুৱা এটা পৰিস্থিতি হৈ গৈছে বিজেপিৰ ফালৰ পৰা ঠিক তেনেধৰণে হয়তো মানে কোনোবাই আৱেগত ক'ব পাৰে কিন্তু তেনেকুৱা কোনো কথা নাই আমি কেতিয়াও হেৰি নহয় আমি সদায় ৱেলকামেই কৰোঁ চবকে আৰু তেনেকুৱা সেই কোনোবাই তেনেকুৱা ষড়যন্ত্ৰ কৰি মানে নিউজটো বেয়া হওক বা মিটিংটো ভাঙিবলৈ বিচাৰিব বেয়া পাৰে তেনেকুৱা একো নাই তেওঁলোকে আহিলে হুলস্থুলটো কৰিলে আৰু তাৰপাছত ধুনীয়া 2 ঘণ্টাৰ ওপৰত মিটিং হৈছে আমাৰ